গুৱাহাটীত চতুৰ্থ নেতাজী কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ। গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত 1000 কাৰাটেকাৰ সমাৱেশ। বেষ্ট অৱ দ্য বেষ্ট খেলুৱৈক চাইকেল প্ৰদান। দেওবাৰে এদিনীয়াকৈ খানাপাৰাৰ গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় চতুৰ্থ সংস্কৰণৰ নেতাজী কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2024। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আছাম স্পৰ্টছ কাৰাটে একাডেমীয়ে আয়োজন কৰা প্ৰতিযোগিতাখনত এই বৰ্ষত অংশগ্ৰহণ কৰিছে অসমৰ প্ৰায়সমূহ জিলাৰ খেলুৱৈৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ নেপালে। ক্ৰীড়াংগনত সমাৱেশ ঘটিছে প্ৰায় 1000 গৰাকী কাৰাটেকাৰ। জুনিয়ৰ, ছাব জুনিয়ৰ, কেডেট, ছিনিয়ৰ আদি শাখাত খেলুৱৈসকল অৱতীৰ্ণ হৈছে শ্ৰেষ্ঠত্বৰ যুঁজত। এই প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধন প্ৰদান কৰাৰ উপৰি কেইবাটাও শাখাত বেষ্ট অৱ দ্য বেষ্টক প্ৰদান কৰা হয় একোখনকৈ চাইকেল। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ সভাপতি তথা গুৱাহাটী লোকসভাৰ সাংসদ বিজুলী কলিতা মেধি। নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পাছতে আৰম্ভ হয় কাৰাটেৰ মহাৰণ। এই টুৰ্ণামেণ্টখনৰ সন্দৰ্ভত জনাই প্ৰতিযোগিতাখনৰ সাংগঠনিক সম্পাদক তথা আছাম স্পৰ্টছ কাৰাটে একাডেমীৰ স্বত্বাধিকাৰী গণেশ দেৱনাথে। এইটো আমি যিটো আছাম স্পৰ্টছ কাৰাটে একাডেমী আমাৰ এটা হেৰি হয়, স্কুল হয়। আমিতো আজি 4 বছৰৰ পৰা আমি উদযাপন কৰি আছোঁ। আৰু এইটো এইবাৰ আমাৰ 4th নেতাজী কাপ ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ। আৰু এইটো আমি যিটো আমাৰ গুৱাহাটীৰ উপস্থিত গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়াম তাতে আমাৰ অনুষ্ঠিত হৈ আছে। আৰু এদিনৰ কাৰ্যসূচী আছিলে য'ত এৰাউণ্ড 1000 ষ্টুডেণ্ট হৈছে। আৰু কাৰাটে যেনেকুৱা 4টা শাখা থাকে, ছাব জুনিয়ৰ, কেডেট এণ্ড জুনিয়ৰ ছিনিয়ৰ, চেম আমাৰ সেনেকুৱাই আছে। আমি এইবাৰ প্ৰথম কাটা আমি হেৰি ৰাখিছোঁ, এনে কমিটি আৰু টিম কাটা থাকে, এইবাৰ ইণ্ডিভিজুৱেল কাটাও ৰাখিছোঁ। কাটাটো বহুতে জইন কৰিছে। আপোনাৰ নেতাজী কাপটো চবেই ল'ৰা ছোৱালী ভাল পায়, কিয়নো এইটো অলপ বেলেগ ধৰণৰ হয়, কাৰণ বেষ্ট অফ দ্য বেষ্ট হয়। আৰু বেষ্ট অফ দ্য বেষ্ট যোৱা বছৰ আমি চাইকেল দিছোঁ, এইবাৰো চাইকেল আছে। এইবাৰ টোটেল 24টা চাইকেল আছে, কেছ প্ৰাইজ আছে, টিম কাটা। সকলোৱে ল'ৰা ছোৱালী ভাল পায় আৰু এই খেলৰ কাৰণে বাট চাইছোঁ। টোটেল 70,000 আছে কেছ প্ৰাইজ। বিল' 18 ইয়াৰ্ছ এটা গ্ৰুপ আছে, 8 to 9 আছে, 10 to 11 এণ্ড 13 to 13। তাৰপিছত কেডেটো বেলেগ, জুনিয়ৰ ছিনিয়ৰটো একেলগে কৰা হৈছে। সিহঁতৰ মাজত গ'ল্ড মেডেল যিমান পাব নিজৰ নিজৰ শাখাত, সিহঁতে আকৌ ৰিপিট ফাইট কৰিব লাগিব বেলেগ গ'ল্ড মেডেলৰ মাজত। তো বহুতে ছুপাৰ গ'ল্ড বুলি কয়, আমি বেষ্ট অফ দ্য বেষ্ট বুলি কওঁ। বিজুলী বাইদেউ আমাৰ 4th নেতাজী কাপত তেখেতে এইবাৰ প্ৰেচিডেণ্ট হয়। আমি 3 বছৰ ধৰি আমাৰ পৰিমল ছাৰ আছিলে, এইবাৰ তেখেতে চিফ এডভাইজাৰ হিচাপত থাকিম বুলি ক'লে। আৰু ৱাৰ্কিং প্ৰেচিডেণ্ট যোৱা বছৰ আমাৰ যেনেকুৱা কৃষ্ণগোপাল ছাৰ আছিলে, এইবাৰো তেখেতেই আছে। বিজুলী বাইদেউ আমাৰ অপেনিং চেৰিমনিত আহিছিলে। আৰু কৃষ্ণগোপাল ছাৰ যিহেতু গুৱাহাটীত নাই, তেখেতে আহি আছে, যদি কিছু সময় মিলিলে নিশ্চয় আহিব। নেতাজী কাপত অংশগ্ৰহণ কৰি আনন্দিত নেপালক প্ৰতিনিধিত্ব কৰা অফিচিয়েল তথা খেলুৱৈসকল। এখন সুন্দৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে আয়োজক আছাম স্পৰ্টছ কাৰাটে একাডেমীক তেওঁলোকে কৰিলে উচ্চ প্ৰশংসা। हम लोग नेपाल से आए हैं, प्लेयर 21 है। यहाँ असम में आके बहुत अच्छा लगा। अच्छा खिला है। नेपाल का प्लेयर भी अच्छा खिला है। अभी तक तो अच्छा है और बाकी देखना पड़ेगा कैसा खेलता है। नेपाल का ठीक है, अच्छा है। नेपाल का भी अच्छा है और नेपाल से ज्यादा यहाँ बहुत वो के पेरेंट्स भी आता है, वहाँ पेरेंट्स नहीं आता है, बस इतना ही है। नेपाल को अभी तक 6 मेडल मिला है। নেতাজী কাপত অংশগ্ৰহণ কৰিলে আছাম স্পৰ্টছ কাৰাটে একাডেমীৰ খেলুৱৈয়ে। ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত খেলিবলৈ সুযোগ পাই সুখী উদিত কাৰাটেকা। গুঞ্জন কলিতা আৰু মই 45 গাৰ্লছত খেলিছিলোঁ আৰু কমিটিত খেলিছিলোঁ আৰু মই গ'ল্ড মেডেল পালোঁ আৰু বেষ্টত বিক্ৰী হাৰি গ'লোঁ। একাডেমি আছাম স্পৰ্টছ কাৰাটে একাডেমী ভালে লাগিছে আৰু মানে ঠিকে আছে। গেমটো আগতে খেলিছানে? প্ৰথম খেলিছা নেতাজী কাপ? আগতে খেলিছোঁ। তোমাৰ খেলা দাস মই কেডেট 14-15 মানে মোৰ হোৱা নাই, এতিয়া হ'বহে। একাডেমি আছাম স্পৰ্টছ কাৰাটে কেনেকুৱা প্ৰেক্টিচ কেনেকুৱা কৰিছে অহা আগত? ভাল কি পাম বুলি আশা আছে? গ'ল্ড। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক চতুৰ্থ সংখ্যক নেতাজী কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2024। এনে চেম্পিয়নশ্বিপৰ আচলত ধৰি বিশ্ব ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক অসমৰ কাৰাটেকা।
ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।